আৰু 94 সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন এই মূলৰ অধিৱেশনৰ আটাইতকৈ ডাঙৰ যিটো মঞ্চ তৈয়াৰ হয় যিটো শিবিৰ তৈয়াৰ হয় সেইটো হৈছে সেৱা বাহিনী শিবিৰ আৰু সেৱা বাহিনী শিবিৰ মাজত মই উপস্থিত আছোঁ আৰু এইটো ঘৰটো কাম ইতিমধ্যে লাগি আছে আৰু হাগাটো মেইন মানে হাগাটোৰ কাৰণে গোটেই এইফালে দেখিছেনে পকা লেট্ৰিন এইফালে গোটেইবোৰ এইফালে গোটেই হাজাৰ লেট্ৰিন বনাই দিছে হাজাৰ যেতিয়া ভক্ত হ'ব তেতিয়া আটাইতকৈ ডাঙৰ বস্তুটো হৈছে হাগাটো মানে মেইন ইয়াত এতিয়া হাগিবৰ কাৰণে আৰু প্ৰস্ৰাৱ কৰিবৰ কাৰণে গা ধুবৰ কাৰণে কিমান লেট্ৰিন একেলগে বনিছে চাই লওক কেনেকুৱা ধৰণে বনিছে মই প্ৰথমতে এটা সোমাই লওঁ ৰ'ব মোৰ প্ৰস্ৰাৱ কৰিব লগা নাই কিন্তু এয়া হৈছে ইয়াৰ সুবিধা কৰি দিছে মই দেখুৱাব আচলতে এইকাৰণে দেখুৱাইছোঁ যে যিসকল ভক্ত আহিব তেওঁলোকৰ আচলতে ইয়াত যিমানখিনি মানুহ হ'ব সেইখিনি যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতিটো দৃষ্টিকোণ মানে চাইছে প্ৰতিটো ছাইড একদম মজা আছে চাই আছে আৰু এইফালে বনি আছে দাদাহঁতে বনাই আছে এইফালে কিমানখিনি বনিছে দেখিছে এইবোৰ লেট্ৰিন বনিছে আৰু এইফালে আছে বাথৰুম চাথৰুম প্ৰতিনিধি হ'বৰ কাৰণে এইখিনি কমকৈ বনিছে আৰু ইফালে কি বনিছে আমি চাই ল'ম এইফালে বনাই দিছে যাতে একদম মজা আছে খালি এটাই অনুৰোধ আছে যিসকল ইয়ালৈ আহিব তেওঁলোকৰ যাতে এই য'তে ত'তে মানে এই মল্লভাগ ত্যাগ নকৰিব মানে এনেকুৱা ইমান ধুনীয়াকৈ বনাই দিছে 4 দিনৰ কাৰণে ইমান পকা লেট্ৰিন আপোনাক দিছে দেখিছেনে কিমান কুমুদ একেলগে বহাই দিছে এইবোৰ এইটো ছাইডত আছে এইটো ছাইডত আছে সেইটো ছাইডত আছে একদম মানে ঘৰৰ গতে বনাই দিছে তাৰপিছত সেইফালে বনাই দিছে এইফালে বনাই দিছে চাৰিওফালে বনাই দিছে আপোনাৰ যেনি সুবিধা হয় তেনি আপুনি আপোনাৰ মানে হাগাটো কৰিব পাৰিব কিন্তু কথাটো হৈছে কি যে য'তে ত'তে কুকুৰ মেকুৰী গতে যাতে কিছুমানে দেখোঁ যে ক'ৰবাত আহি পেলাই আমি সংঘৰ যেতিয়া অধিৱেশন ঘৰত যাওঁ বা বেলেগ ঘৰত যাওঁ য'তে ত'তে মানে এই 2 নম্বৰ ভাগ কৰি দিয়ে সেইটো অনুৰোধ কৰিছোঁ যে ইমান সুবিধা দিছে মানুহৰ আগতে ইউজ কৰক চাফ চিকুণতা বজাই ৰাখক অধিৱেশনখন সুন্দৰ কৰিবলৈ দিয়ক এইটো হৈছে বৃহৎ এটা ঘৰ আৰু এই ভিতৰটোত আপোনালোকে কি আছে মই দেখাবলৈ চেষ্টা কৰিম এইটো হৈছে সেৱা বাহিনীৰ শিবিৰটো আৰু 94 সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন এই মূলৰ অধিৱেশনৰ আটাইতকৈ ডাঙৰ যিটো মঞ্চ তৈয়াৰ হয় যিটো শিবিৰ তৈয়াৰ হয় সেইটো হৈছে সেৱা বাহিনী শিবিৰ আৰু সেৱা বাহিনী শিবিৰ মাজত মই উপস্থিত আছোঁ আৰু এইটো ঘৰটো কাম ইতিমধ্যে লাগি আছে কেওফালে বাটক আপোনালোকে দেখিব বাঁহ আৰু বাঁহ ইমান ডাঙৰ এটা এলেকা কিমান বিঘা মাটি আগুৰি আছে ঠিক নাই আমাৰ লগত এই কাম কৰি থকা এজন মানে যিজন মিস্ত্ৰী আছে তেখেতে গম পাব ইয়াত কিমান বাঁহ লাগিছে দাদা ইয়াত 1.5 লাখ আৰু কিমান মাটি আগুৰি আছে এই যিটো শিবিৰ আছে 12 বিঘা 12.5 বিঘা মাটি আৰু প্ৰায় 1.5 লাখ বাঁহেৰে এটা নিৰ্মিত হৈছে শিবিৰ এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক যি মূলৰ অধিৱেশন আছে এই মূলৰ অধিৱেশনৰ সেৱা বাহিনীৰ শিবিৰ আৰু এনেধৰণে উদযাপন কৰা হয় মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় যি মূলৰ অধিৱেশন আৰু যোৰহাটত এইবাৰ মানে উখল মাখল পৰিৱেশ হৈ আছে আৰু মই মাজত আছোঁ আপোনালোকক গোটেই বস্তুবোৰ দেখুৱাই লৈছোঁ ইয়ালৈ আহিলে সোমাব পাৰিব চব গোটেইখিনি যিমানখিনি সেৱা বাহিনী আছে গোটেই কেন্দ্ৰীয় সেৱা বাহিনী প্ৰতিখন জিলাৰ পৰা আহিব আৰু সকলো থাকিব ইয়াত আৰু সেৱা বাহিনী আপোনালোকে যেতিয়া প্ৰথমতে এণ্ট্ৰি কৰিব তেতিয়াহ'লে সেৱা বাহিনী শিবিৰৰ প্ৰথমতে আপোনালোকে গাঁৱৰ এটা সম্পূৰ্ণ লুক দেখিবলৈ পাব এইটো হৈছে আমাৰ গাঁৱত যেনেকৈ খেৰবোৰ ৰখায় গোহালি বনাব ইয়াত ধুনীয়াকৈ ঘৰবোৰ আছে এখন গাঁৱৰ সদৃশ পৰিৱেশ আৰু লগতে আছে আমাৰ খুব হীৰৰ মুকুটস্বৰূপে এয়া মণিকূট শ্ৰীমন্ত শংকৰদেৱে যি সৃষ্টি কৰিছিলে নামঘৰ আৰু তাৰ ভিতৰত আছে আসন প্ৰতিষ্ঠা কৰি খুব সুন্দৰকৈ এটা বাতাবৰণ সৃষ্টি কৰিছে এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক মূলৰ অধিৱেশনৰ সেৱা বাহিনীৰ শিবিৰ আৰু ভিতৰলৈ আপোনালোকক দেখুৱাৰ আগতে প্ৰথমতে মুখখন দেখুৱাই ল'লোঁ এয়া কাম কৰি আছে ইতিমধ্যে এতিয়াও সমাপ্ত হোৱা নাই 4 দিনত সমাপ্ত হ'ব বুলি তেওঁলোকে জনাইছে ইতিমধ্যে আৰু খুব সুন্দৰ এক পৰিৱেশ আৰু বৰ্তমান মই উপস্থিত আছোঁ সেই প্ৰতিনিধিসকল য'ত থাকিবৰ বাবে ব্যৱস্থা কৰিছে গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই প্ৰথমতে কেমেৰাত লৈ লৈছোঁ এইফালে দেখিছে গোটেই এইফালে প্ৰতিনিধিসকলৰ কাৰণে কাম কৰি আছে এইটোৱা হৈছে গোটেই ঠাইটুকুৰা যিটুকুৰা মাজত ফিল্ড আছে দাঁতিয়ে প্ৰতিনিধিসকলৰ কাৰণে একদম ধুনীয়াকৈ ডানলপ পাৰি দিছে মানে খেৰে এইফালে পাৰি আছে দাদা এইটো কি পাৰিছে খেৰ প্ৰতিনিধিৰ কাৰণে বিশেষ প্ৰতিনিধিৰ কাৰণে বিচনা কেনেকৈ তৈয়াৰ কৰিছে চাওক এইফালে বিচনা তৈয়াৰ কৰিছে খেৰে পাৰিব ইয়াৰ ওপৰত কি দিয়া হ'ব পাল থাকিব মই তলে সোমাই লওঁ ৰ'ব একদম তলে সোমাই পেলাই ইয়াত দেখুৱাই দিছোঁ চাওক এইফালৰ পৰা থাকিব এইফালে থাকিব সেইফালে থাকিব ইফালে থাকিব তাৰপিছত 4 স্কুৱেৰত থাকিব আৰু মাজত থাকিব মাজত কি থাকিব ঘৰ হ'ব তাত মানে মানুহ থাকি পেলাই কথা চথা পাতিব পাৰিব এয়া হৈছে প্ৰতিনিধি বিশেষ প্ৰতিনিধিৰ কাৰণে একদম যুদ্ধোত্তৰকালীন প্ৰস্তুতিৰে তেওঁলোকে প্ৰথমতে খেৰ দি লৈছে ওপৰত থাকিব ডানলপ টাইপত কি মজা লাগিব অহা দিনাখনি আপোনালোকে গম পাব ইয়াৰ পিছত আমাৰ কি আছে নেক্সট কি আছে চাই লওঁ ৰ'ব
আৰু বৰ্তমান উপস্থিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি এৰালতলী পথাৰত হ'বলৈ গৈ আছে অধিৱেশনৰ মূল মণ্ডপত যি মণ্ডপভাগ এইভাগে হৈছে সম্পূৰ্ণ মণ্ডপ চাওক ওপৰটো চাওক একদম কমপ্লিট হৈ আছে এইফালে ইমান ডাঙৰ মানে এই তাৰ পৰা একদম মেইন ৰাস্তাৰ পৰা আপোনালোকে দেখি থাকিব সেইটো মেইন ৰাস্তা অকণমান কলি আহিছে আৰু এইফালৰ পৰা চাওক মোক কেমেৰা ঢুকি নোপোৱালৈকে সেই তাত বহিব একদম সৰু তাত দেখিছেনে অকণমান ওচৰত লৈ যাওঁ ৰ'ব এনেকৈ ওচৰলৈ লৈ গ'লে তাত বহিব যিসকল বিশিষ্ট অতিথি আছে CMকে ধৰি লৈ পেলাই পদাধিকাৰ সম্পাদক সভাপতি সকলো ইয়াতে বহিব আৰু এয়াই হৈছে এৰালতলী পথাৰৰ দৃশ্য কিমান এটা ডাঙৰ মণ্ডপ চাওক একদম মূল মণ্ডপ ভাগ এই ভাগ একদম পূৰা মজা আছে কৰি থৈছে সেয়া হৈছে গোটেই আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ আমাৰ খানা ৰেডি হৈ গৈছে এইফালে আমাৰ যিমানখিনি আহিছিলে ৰাইজ খানা একচাত খাই লওঁ সিদ্ধমতি গ্ৰহণ কৰিছে আৰু এইয়া কৃষ্ণ বুলি ক'লেই এইফালে আমাৰ এয়া প্ৰথমটো খানা কেইদিন থকা হ'ব ঠিক নাই আৰু এইসকল গোটেইকেইদিন থাকিব অঁ হাই কৰি দিছে দেখিছা এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনৰ বাণিজ্য মেলাৰ দৃশ্য বাণিজ্য মেলা বুলি ক'লে সকলোৱে আচলতে ইয়াতে ভিৰটো কৰিব সকলোৱে চাবলৈ আহিব ইয়াত বাণিজ্য মেলা কেনেকুৱা হৈছে এইটো বাণিজ্য মেলা কোনফালে হোটেল হ'ব এইফালে হোটেল হ'ব এইফালে দোকান হ'ব আপোনালোকক বাণিজ্য মেলা মই পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম যেতিয়া আৰম্ভ হ'ব দোকানবোৰ হ'ব এয়া গোটেই বৃহৎ এলেকা আপোনালোকে যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি লওক আৰু ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব থেংক ইউ